পপুলাৰিটি আৰু ফলোৱাৰ্ছ থকা কাক কয় আপোনালোকে যদি চাব বিচাৰে এবাৰ ৰোনাল্ডোৰ ফালে চাব আৰু ৰোনাল্ডোৰ ফালে চাই আপোনালোকে বাকি যিবিলাক জনপ্ৰিয় সোশ্যাল মিডিয়াত কাম কৰা লোকসকল আছে তেওঁলোকক ৰোনাল্ডোৰ তুলনাত ৰোনাল্ডোই ইউটিউব চেনেল খুলি 24 ঘণ্টাৰ ভিতৰতে এনেকুৱা বিশ্ব ৰেকৰ্ড কৰি দিছে যে তেওঁৰ সেই ৰেকৰ্ডৰ আশে-পাশে আন কোনো ইউটিউবাৰ দূৰণিলৈকে দৃষ্টিগোচৰ নহয় ৰোনাল্ডোই এনেকুৱা ৰেকৰ্ড কৰিলে যে এই বিশ্বত তেওঁ ইউটিউব চেনেল খুলি ধুমুহাৰ সৃষ্টি কৰি দিছে ৰোনাল্ডোই ইউটিউব চেনেল খুলি তেওঁ ইউটিউবাৰসকলক দেখুৱাই দিছে যে আসলতে পপুলাৰিটি আৰু ফলোৱাৰ্ছ থকা কাক কয় এবাৰ মোৰ ফালে চোৱা ৰোনাল্ডোই এনেকুৱা অভিলেখ কৰিলে আপোনালোকে জানি আচৰিত হৈ যাব ৰোনাল্ডোই ইউটিউব চেনেল খোলা মাত্ৰ 90 মিনিট হৈছিলহে 90 মিনিটতে তেওঁৰ ফলোৱাৰ্ছৰ সংখ্যা 10 লাখতকৈ ওপৰ হৈ গৈছে আৰু 24 ঘণ্টাটো তেওঁ বিশ্ব ৰেকৰ্ড কৰি দিছে 24 ঘণ্টাত ৰোনাল্ডোৰ ইউটিউব চেনেলত সাবস্ক্ৰাইবাৰ সংখ্যা হৈছিল 20 মিলিয়নতকৈ অধিক 1 মিলিয়নত কিমান জানেনে আপোনালোকে 1 মিলিয়নত 10 লাখ গতিকে 20 মিলিয়ন মানে 200 লাখ ফলোৱাৰ্ছ তেওঁ 24 ঘণ্টাতে তেওঁ পাই গৈছে আৰু 24 ঘণ্টাত ইউটিউব জগতত এনেকৈ 20 মিলিয়নতকৈও অধিক সাবস্ক্ৰাইবাৰ অৰ্জন কৰা এতিয়ালৈকে বৰ্তমানলৈকে তেওঁৰ চেনেলটোৱেই প্ৰথম চেনেল গতিকে ৰোনাল্ডোৰ কিমান জনপ্ৰিয়তা এই পৃথিৱীত আছে তাকে লৈ মানে তেওঁৰ এই চেনেলটোৰ পৰাই অনুমান কৰিব পাৰি আৰু যোৱাকালি নিশা মানে 24 তাৰিখৰ নিশা মই তেওঁৰ চেনেলটোলৈ গৈছিলোঁ তেওঁৰ চেনেলটোলৈ গৈ চাইছিলোঁ 40 মিলিয়ন ফলোৱাৰ্ছ হৈছে আৰু আজি ৰাতিপুৱা মই ভিডিঅ' বনাই থকা সময়লৈকে আকৌ এবাৰ তেওঁৰ চেনেলটোলৈ চাইছিলোঁ 41.5 মিলিয়ন ফলোৱাৰ্ছ হৈ গৈছে নিশাটোৰ ভিতৰতে গতিকে ভাবি চাওক তেওঁৰ জনপ্ৰিয়তা কিমান আৰু তেওঁৰ চেনেলটোত মুঠ ভিডিঅ' আছে কিমান 20টা তাৰে ভিতৰত 7টা শৰ্ট ভিডিঅ' আৰু 13টা লং ভিডিঅ' সিমান লং নহয় যদি সকলোতকৈ হাইয়েষ্ট লং বুলি ক'বলৈ যাওঁ কিমান আছে 3 মিনিট 25 ছেকেণ্ড মানৰ লং ভিডিঅ' আছে কিন্তু শৰ্টে কক আপুনি লঙে কক সকলোবিলাক ভিডিঅ'তে মিলিয়নছ ভিউ আপোনালোকে দেখা পালে পাগল হৈ যাব তেওঁৰ ভিডিঅ'বিলাকত ভিউজ দেখা পায় মুঠতে 3 দিন মানহে হৈছে তেওঁৰ ইউটিউব চেনেল খোলা আৰু 3 দিন মানতে তেওঁ এই ইউটিউব জগতত খলকনিৰ সৃষ্টি কৰি দিছে তেওঁৰ সমান্তৰালকৈ ইতিমধ্যে বহুতো ডাঙৰ ইউটিউবাৰ বহুতো দিগ্গজ ইউটিউবাৰে ইউটিউব চেনেল খুলি থৈ দিছে কিন্তু ৰোনাল্ডোৰ দৰে ইতিহাস ৰচনা কোনেও কৰিব পৰা নাই এনেকুৱা ইতিহাস ৰচনা কৰিছে যে ৰোনাল্ডো বৰ্তমান এই পৃথিৱীৰ ভিতৰত ইউটিউবৰ যত যিমানবিলাক এৱাৰ্ড আছে আপোনালোকে ডায়মণ্ড বটনে কক সিলভাৰ বটনে কক গোল্ডেন বটনে কক সকলোবিলাক এদিনৰ ভিতৰতে তেওঁ এইবিলাক এৱাৰ্ড লাভ কৰিছে 6 ঘণ্টাৰ ভিতৰত বলে ইউটিউবে তেওঁ লৈ গোল্ডেন বটন লৈ তেওঁৰ ঘৰত দিবলৈ গৈছে তেনেহলে চাওক ইউটিউবও গম পাই গৈছে যে এইটো চেনেল ৰোনাল্ডোয়ে বনাইছে ৰোনাল্ডোৰ ঘৰত প্লে বটন দিবলৈ গৈছে গোল্ডেন প্লে বটন তেতিয়াহ'লে ভাবি চাওক ৰোনাল্ডোৰ জনপ্ৰিয়তা কিমান আৰু ময়ো খুবেই আচৰিত হৈছোঁ এনেকুৱাকৈ আৰু এটা চেনেল গ্ৰহ কেনেকৈ হ'ব পাৰে গ্ৰহ হৈছে খুবেই ভাল লাগিছে যে ৰোনাল্ডোৰ ইউটিউব চেনেলটো ইমান কম সময়ৰ ভিতৰতে আকাশ পাই গৈছে আৰু ইতিমধ্যে হয়তো আপোনালোকৰ মনত আৰু এটা প্ৰশ্নৰ উদয় হৈছে যে আমাৰ ভাৰতৰ সকলোতকৈ বেছি সাবস্ক্ৰাইবাৰ থকা চেনেল কোনটো আমাৰ ভাৰতৰ সকলোতকৈ বেছি সাবস্ক্ৰাইবাৰ থকা চেনেল হৈছে টি সিৰিজ কোম্পানী যেটো মিউজিক কোম্পানী বলিউডৰ গানবিলাক বনায় আৰু বলিউডৰ গানৰ বাহিৰেও তেনেকুৱা হাই লেভেলৰ গানবিলাক বনায় আৰু টি সিৰিজ যেটো কোম্পানী আছে সেই কোম্পানীটোত গানবিলাক আপলোড দিয়ে আৰু চেনেলটোৰ এতিয়ালৈকে সাবস্ক্ৰাইবাৰ আছে 272 মিলিয়ন সেই চেনেলটো হৈছে আমাৰ ভাৰতৰ ভিতৰত সকলোতকৈ হাইয়েষ্ট সাবস্ক্ৰাইবাৰ থকা ইউটিউব চেনেল এটোৱে ভাবি আচৰিত লাগি আছে যে এই পৃথিৱীত কত কিমান ডাঙৰ ইউটিউবাৰ আছে সকলোবিলাকৰেটো চেনেল আছে কিন্তু ৰোনাল্ডোৰ দৰে তেনেকৈ এতিয়ালৈকে কাৰো চেনেল ইমান গ্ৰো হোৱা নাই
ভাবি সঁচাকৈ খুবেই আচৰিত লাগিছে আৰু ভালো লাগি আছে যে এগৰাকী ফুটবল তাৰকাৰ চেনেল এটা এনেকৈ ইমান কম সময়ৰ ভিতৰতে আকাশ পাইছেগৈ।